So hello everyone. আজি 8 মাৰ্চ হয়। আজিৰ পৰা মই অলপ নিজকে চেল্ফ ইভালুৱেট কৰি মোৰ এক্সামছ আছে কিছুমান আহি থকা টাইমত, যেনেকৈ ষ্টেট PCS হৈ গ'ল, UPSC হৈ গ'ল, আৰু কেইটামান তেনেকৈ পৰীক্ষা দিম। এইটো ইয়াত মই কাকোকে মানে তেনেকুৱা নহয়, মই এটা জাষ্ট ফৰ মাই চেল্ফ যে মই একাউণ্টেবল হয়। মই আজি কি কি কৰিলোঁ, কি কি নাই, মই ডেইলি আজিৰ দিনটো কেনেকুৱা গ'ল মই সেইখিনি আপডেট কৰি পেলাই যাম। মই অবভিয়াছলি মই ইয়াত কমেণ্ট ছেকশ্যনটো অফ কৰি ৰাখিম, কাৰণ মই নিবিচাৰোঁ ইয়াত মোক কোনোবাই কমেণ্ট দিয়ক। জাষ্ট আপোনালোকে যদি শুনি ভাল পায়, মটিভেট যদি মই কৰিব পাৰোঁ, দেন অবভিয়াছলি লাইক এটা মাৰি দিলে হ'ল। মই গম পাম যে আপোনালোকে সেইখিনি চাইছে, আৰু মই ইয়াত এনেও ভিউজৰ কাৰণে মই কৰি থকা নাই। সেইখিনি যদি ভিউজৰ কাৰণে কৰিব আছিলে, মোৰ আৰু এটা চেনেল আছে, চ' মই তাত কৰিলোঁ হয়। এইটো নতুন চেনেল হয়, ইয়াত মই একো বস্তু মই ইয়াত আনভেইল কৰা নাই। চ' এতিয়া মুদ্দাটোত আহিছোঁ। আজি 8 মাৰ্চ। চ' আজিৰ দিনটো মোৰ কাৰণে একো প্ৰডাক্টিভ যোৱা নাই। মই যদি অনেষ্টলি কওঁ, দিনটো পঢ়াই নাই মই। যদি ইভিনিং এৰাউণ্ড 7:30 মানৰ পৰা মই পঢ়িছোঁ। এতিয়া মই মডাৰ্ণ পঢ়ি আছোঁ। মই ভিডিঅ'টো 8:57ত বনাইছোঁ। এতিয়া মডাৰ্ণ পঢ়ি আছোঁ। মডাৰ্ণৰ চেপ্টাৰ 4টো এতিয়া শেষ কৰি দিম, 4 and 5 টিল 10 PM, ঠিক আছে। আৰু তাৰপিছত মই ভাত খাই, তাৰপিছত মই একাউণ্টছ পঢ়িম আফটাৰ ডিনাৰ। আফটাৰ ডিনাৰ মই একাউণ্টছখিনি অকণমান চাব লাগিব, কাৰণ মোৰ একাউণ্টছৰ পৰীক্ষা এটা আছে। চ' একাউণ্টছৰ মই 2টা চেপ্টাৰ পঢ়িম, 2 চেপ্টাৰ্ছ। আৰু মই এনেকেই নিজক লৈছোঁ যে মই ঠিক আছে, আজিৰ দিনটো এইটোৱে। এতিয়া কাইলৈ 9 মাৰ্চত ফাৰ্ষ্টততো ইণ্ডিয়াৰ খেল আছে। চ' মই মৰ্ণিং সোনকালে উঠিব লাগিব। মৰ্ণিং সোনকালে উঠি মই কাইলৈ মোৰ গ'লটো হ'ব যে নিউজ পেপাৰ অলপ ওপৰে চাবলৈ। নিউজ পেপাৰখিনিও মোৰ গেপ হৈ গৈছে একদম, মানে মোৰ পঢ়া শুনা একদম উইক হৈ গৈছে বৰ্তমান। চ' নিউজ পেপাৰটো মৰ্ণিং চাই লওঁ। তাৰপৰা মই কাইলৈ ক'ম এইখিনি কমপ্লিট কৰিব পাৰিছোঁ নে নাই দেই। আফটাৰ ডেট মই কৰিম এগেইন মডাৰ্ণ আই গেছ 6, 7, 8 সৰু হয় এই 3টা চেপ্টাৰ। 6, 7, 8 মই কাইলৈ কৰিম মডাৰ্ণৰ। টোটেল 16টা আছে। একাউণ্টছৰ টোটেল 27টা আছে। আৰু একাউণ্টছ আই উইল ট্ৰাই কি আপ টু এটলিষ্ট চেপ্টাৰ 5 মই খতম কৰিবলৈ। আৰু থোৰা বহুত যোনটো কাৰেণ্ট এফেয়াৰ্ছ, যোনটো SPMৰ আছে, তাৰ মই এটা ক্লাছ কৰিবলৈ চাম। সেইটোও মিছ হৈ গৈছিলে বহুত, চ' মই কৰিবলৈ চাম। সেইখিনি মোৰ কাইলৈ গ'ল হয়। চ' সেইখিনিয়ে আছিলে। থেংক ইউ।